স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আপোনালোকে অসম চৰকাৰৰ অসম ফৰেষ্টৰ চাকৰিৰ কাৰণে বাট চাই আছিল নেকি? যদি হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে অত্যন্ত ভাল খবৰ এটা লৈ আহিছোঁ। অসম চৰকাৰৰ দ্বাৰা ইতিমধ্যে অসম ফৰেষ্টৰ বহুকেইটা পদৰ কাৰণে এপ্লিকেশ্যন প্ৰক্ৰিয়া মুকলি কৰি দিয়া হৈছে। হয়, জানুৱাৰীৰ 16 তাৰিখে গভৰ্ণমেণ্ট অফ আছামৰ নটিফিকেশ্যন অনুযায়ী আপোনালোকে প্ৰায় ফেব্ৰুৱাৰীৰ 22 তাৰিখ পৰ্যন্ত অসম ফৰেষ্টৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন দাখিল কৰিব পাৰিব। ইয়াৰ বিষয়ে বিস্তৃতভাৱে জানিবলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আপোনালোকক মই অফিচিয়েল নটিফিকেশ্যনটোলৈ লৈ যাবলৈ বিচাৰিম। যদি আপোনালোকে চাবলৈ পাৰে তেতিয়াহ'লে এইখন 16 জানুৱাৰী 2026 অৰ্থাৎ কেইদিনমান আগতে এই নতুন নটিফিকেশ্যনখন জাৰি কৰা হৈছিল। ইয়াত আপোনালোকে চাব পাৰিছে যে ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড গেম ৱাচাৰ AFPF Constable in Forest Department, Constables and Sub-Officer, Fireman and Emergency Rescuer in Fire and Emergency Services, Constable, Bandman and Bugler under DGCD and CGHG and Boatman in Assam Police অৰ্থাৎ এই কেইটা বিভাগৰ কাৰণে বহুকেইটা পদ আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে। আপোনালোকে যদি ডিটেইলছত চাব বিচাৰে আপোনালোকে চাব পাৰিব যে বিভিন্ন পদসমূহৰ বিপৰীতে কিমানটাকৈ মুঠ পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াৰ পিছতে যদি আপোনালোকে চাবলৈ বিচাৰে যে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা কেতিয়ালৈকে ছাবমিশ্যন কৰিব পাৰিব, তাৰ বিষয়ে ইয়াত নিশ্চয়কৈ উল্লেখ কৰি দিয়া হৈছে যে 22 জানুৱাৰী 2026 পৰা 22 ফেব্ৰুৱাৰী 2026 পৰ্যন্ত আপোনালোকে এই অসম ফৰেষ্টৰ চাকৰিৰ কাৰণে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া ছাবমিট কৰিব পাৰিব। আৰু ইয়াৰ সৈতে আপোনালোকক আৰু এটা কথা জনাই দিওঁ যে অসম পুলিচৰ যি 2025 ডিচেম্বৰ মাহতেই পদ মুকলি দিয়া হৈছিল, তাৰো লাষ্ট ডেট ফেব্ৰুৱাৰী 22 তাৰিখলৈকে বঢ়াই দিয়া হৈছে। তো এইটো আপোনালোকৰ কাৰণে অত্যন্ত ভাল খবৰ। আপোনালোকে অসম পুলিচৰ যিসকলে এপ্লাই কৰিব পৰা নাছিল তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব। আৰু ইয়াত মেনশ্যন কৰি দিয়া হৈছে যে দেয়াৰ উইল বি নো এপ্লিকেশ্যন ফি অৰ্থাৎ এপ্লিকেশ্যনৰ কাৰণে আপোনালোকে কোনো ধৰণৰ পইচা দিয়াৰ প্ৰয়োজন নাই। ডিটেইলছ অফ ভেকেঞ্চি যদি আপোনালোকে চাব বিচাৰিছে ভিডিঅ'টো পজ কৰি আপোনালোকে ভিডিঅ'টো চাব পাৰিব কেনেদৰে কেটেগৰী ৱাইজ পোষ্টসমূহ ভাগ কৰি দিয়া হৈছে। ইয়াত অসম ফৰেষ্টৰ আণ্ডাৰত মুকলি কৰা বিভিন্ন চাকৰিসমূহৰ পোষ্টসমূহ আপোনালোকে এনেদৰে চাবলৈ পাৰিব। যদি ইচ্ছা কৰিছে ভিডিঅ'টো পষ্ট কৰি চাব পাৰে। মই এইবিলাক এক্সপ্লেইন কৰিব ল'লে ভিডিঅ'টো অধিক লম্বা হৈ যাব। ইয়াৰ পিছত আপোনালোকক লৈ যাব বিচাৰিছোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহৰ মাজলৈ। আপোনালোকৰ কি কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিবলৈ। প্ৰথমেই হৈছে চিটিজেন অফ এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অৰ্থাৎ আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, অৰ্থাৎ আপোনাৰ হাতত PRC-খন থাকিব লাগিব। আপুনি যদি SC ST OBC কাষ্টৰ পৰা বিলং কৰিছে তেতিয়াহ'লে আপোনাৰ হাতত এইসমূহৰ চাৰ্টিফিকেট থকাটো অত্যন্তই অনিবাৰ্য। তৃতীয়তে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম অৰ্থাৎ আপোনাৰ হাতত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নম্বৰ অৰ্থাৎ চাৰ্টিফিকেটটো থকাটো অত্যন্তই প্ৰয়োজনীয়। ইয়াৰ অবিহনে আপোনালোকে অসম চৰকাৰৰ দ্বাৰা প্ৰকাশ কৰা চাকৰিসমূহৰ বাবে আবেদন কৰিব নোৱাৰিব। চতুৰ্থতে ইয়াত মেনশ্যন কৰা হৈছে যে আবেদনকাৰী অসমীয়া ভাষা আৰু অসমৰ ৰাজ্যিক ভাষাসমূহৰ ভিতৰত জনাটো অত্যন্ত প্ৰয়োজনীয়, অৰ্থাৎ আপুনি অসমীয়া ভাষাটো ফ্লুৱেণ্টলি ক'ব পৰা হ'ব লাগিব। আৰু ইয়াত আৰু কিছুমান বয়সৰ ক্ষেত্ৰত আপোনালোকৰ কোৱালিফিকেশ্যন লিখা হৈছে, অৰ্থাৎ আপুনি চাব পাৰিছে ফৰ দ্য পোষ্ট অফ চাব অফিচাৰ দ্য এজ অফ দ্য এপ্লিকেণ্ট মাষ্ট বি 20 to 24 years এজ অন 1 জানুৱাৰী 2026 অৰ্থাৎ যিসকলে আবেদন কৰিব বিচাৰিছে তেওঁলোকে 1 জানুৱাৰী 2002 চনৰ পৰা 1 জানুৱাৰী 2006 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা সকলেহে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিব কনষ্টেবল, বেণ্ডমেন, বাগলাৰ, গেম ৱাচাৰ এণ্ড ফৰেষ্ট গাৰ্ডৰ কাৰণে এজ লিমিটটো আপোনালোকৰ 18 পৰা 40 বছৰলৈকে দিয়া হৈছে। 18 পৰা 40 বছৰৰ ভিতৰত থকা প্ৰত্যেকটি অংশগ্ৰহণকাৰীয়ে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে চাব পাৰিছে AFPF কনষ্টেবল এণ্ড কনষ্টেবল WOWT এণ্ড ফায়াৰমেন এণ্ড এমাৰ্জেঞ্চি ৰেস্কিউৱাৰ বোটমেনৰ কাৰণে 18 পৰা 25 বছৰ অনিবাৰ্য, অৰ্থাৎ আবেদনকাৰী 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব এই চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ। আৰু ইয়াত আপোনালোকৰ কাৰণে এটা অত্যন্ত ভাল খবৰ, এজ ৰিলেক্সেশ্যন আছে, অৰ্থাৎ SC ST OBC কাষ্টৰ পৰা বিলং কৰা সকলৰ কাৰণে ইয়াত কিছুমান আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। ফৰ এক্সাম্পল SC STৰ কাৰণে 5 years এজ ৰিলেক্সেশ্যন আছে, OBC MOBCৰ কাৰণে 3 বছৰ, ট্ৰেইন হোম গাৰ্ডছ অৰ্থাৎ যিসকলে হোম গাৰ্ডত অলৰেডি
ভৰ্তি হৈ আছিল তেওঁলোকৰ কাৰণে 3 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন আছে আৰু যিসকল এক্স ছাৰ্ভিচমেন অৰ্থাৎ আগত চাকৰি কৰিছিল তেওঁলোকৰ কাৰণে 2 বছৰৰ কাৰণে এজ ৰিলেক্সেশ্যন সুবিধা পাব আপোনালোকে। ইয়াৰ পিছতেই এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে যদি জানিব বিচাৰে আপোনালোকে ভিডিঅ' পজ কৰি ইয়াত চাব পাৰিব অসম ফৰেষ্টৰ বিভিন্ন পদসমূহৰ এগেইনষ্টত কি ধৰণৰ আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব সেই বিষয়ে ইয়াত উল্লেখ কৰি দিয়া হৈছে। আৰু আটাইতকৈ প্ৰয়োজনীয় বিষয়টো হৈছে যে আপোনালোকৰ কি নথিপত্ৰ লাগিব অৰ্থাৎ কি ডকুমেণ্টছ লাগিব এপ্লাই কৰাৰ সময়ত। তো ইয়াত মেনশ্যন কৰি দিয়া আছে আপোনালোকৰ প্ৰথমে লাগিব লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ইয়াত মেনশ্যন কৰি দিয়া হৈছে 450 KB ভিতৰত হ'ব লাগিব আৰু JPG ফৰ্মেটত হ'ব লাগিব। ডিজিটেল ফটো অফ চিগনেচাৰ আৰু চিগনেচাৰটো আপোনালোকে ব্লেক অৰ ডাৰ্ক ব্লু ইংকেৰে অৰ্থাৎ একেবাৰে ক্লিন বগা কাগজত আপোনাৰ চিগনেচাৰটো কৰা হ'ব লাগিব আৰু একেদৰে চিগনেচাৰটো 100 KB ভিতৰত JPG ফৰ্মেটত হোৱাটো বাধ্যতামূলক। আপোনালোকৰ এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড অৰ্থাৎ মেট্ৰিকৰ এডমিট নহ'লে চাৰ্টিফিকেটটো থকাটো অত্যন্তই প্ৰয়োজনীয়। আপোনালোকে যদি গ্ৰেজুৱেশ্যন পষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে বেচেলাৰ ডিগ্ৰীৰ পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট থকাটো অত্যন্ত প্ৰয়োজনীয়। যদি এইচএছ পাছৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে এইচএছ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো থকাটো অত্যন্তই প্ৰয়োজনীয়। নটিফিকেশ্যনত উল্লেখ কৰি দিয়া হৈছে যদি কোনোবাই NCCৰ A-B-C চাৰ্টিফিকেট হোল্ডাৰ হয় তেওঁলোকে নিজৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে অৰ্থাৎ আপোনালোকৰ সেই প্ৰাপ্য নম্বৰৰ কাৰণে আপোনালোকৰ NCCৰ A-B-C যি চাৰ্টিফিকেট আপোনাৰ হাতত আছে সেয়া ছাবমিট কৰাটো বাধ্যতামূলক। আৰু ইয়াত লিখা আছে প্ৰফিচিয়েঞ্চি অফ ছুইমিং চাৰ্টিফিকেট ফৰ দ্য পোষ্ট অফ বোটমেন যিসকলে বোটমেনৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ ছুইমিঙৰ চাৰ্টিফিকেটটো থকাটো প্ৰয়োজনীয়। ইয়াৰ অবিহনে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড মই ইতিমধ্যে উল্লেখ কৰিছোঁ এইটো থকা আপোনাৰ কাৰণে অনিবাৰ্য। আধাৰ কাৰ্ড লাগিব। কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল is acceptable only from the competent authority authorized by the government of Assam অৰ্থাৎ গভৰ্ণমেণ্ট অফ আছামৰ দ্বাৰা জাৰি কৰা কাষ্ট চাৰ্টিফিকেট আপোনাৰ থকাটো অত্যন্ত বাধ্যতামূলক। ইয়াৰ অবিহনে আপোনালোকে ৰিজাৰ্ভেশ্যনৰ সুবিধাসমূহ লাভ কৰিব নোৱাৰিব। আৰু ইয়াত এক্সপ্লিচিটলি মেনশ্যন কৰি দিয়া হৈছে কাষ্ট চাৰ্টিফিকেট ইছ্যুড বাই এনি আদাৰ অথৰিটি ষ্টেটছ উইল নট বি একচেপ্টেড। বেলেগ ৰাজ্যৰ যদি আপোনাৰ হাতত কাষ্ট চাৰ্টিফিকেট আছে সেয়া একচেপ্ট কৰা নহ'ব। একেবাৰে শেষ মুহূৰ্তত এটা কথা জনাই দিব বিচাৰিছোঁ ফেজেছ অফ ৰিক্ৰুইটমেণ্ট টেষ্ট আপোনাৰ গোটেই এক্সামটোৰ অৰ্থাৎ চাকৰি পোৱালৈকে কি ফেজত আপোনালোকৰ এক্সামটো হ'বলৈ গৈ আছে। তো প্ৰথমতে হৈছে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PET এণ্ড মেডিকেল এক্সামিনেশ্যন ফলোড বাই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। আপোনালোকে ফিজিকেল আৰু মেডিকেল টেষ্টত অৱতীৰ্ণ হ'ব লাগিব। ইয়াত কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্ট অকল 100 মাৰ্কছৰ ভিতৰত হ'ব তাৰ আপুনি অৱতীৰ্ণ হ'ব লাগিব। ৰিটেন টেষ্টত কোৱালিফাই কৰাৰ পিছত ৱাকিং টেষ্ট ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গাৰ্ড 1 ফৰেষ্ট গাৰ্ড এণ্ড গেম ৱাচাৰ যি গেম ৱাচাৰ ফৰেষ্ট গাৰ্ডৰ পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ ৱাকিং টেষ্ট হ'ব। সেয়া নিৰ্ধাৰিত কেণ্ডিডেটসকলে দিব লাগিব। ইয়াত কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ অৰেল ভাইভা ভইচ হ'ব। প্ৰত্যেকটো বিভাগৰ কাৰণে ইণ্টাৰভিউটো নহয় যদিও কিছু পদৰ কাৰণে আপোনালোকে অৰেল ইণ্টাৰভিউত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। ইয়াৰ পিছতে ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট ফৰ দ্য পোষ্ট অফ বেণ্ডমেন এণ্ড বাগলাৰ। ইয়াৰ পিছতে ছুইমিং এণ্ড ব'টিং টেষ্ট ফৰ দ্য পোষ্ট অফ বোটমেন যিসকলে বোটমেনৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকৰ ছুইমিং আৰু ব'টিং টেষ্টটো কৰা হ'ব। এইখিনিয়ে আছিলে ফেজেছ অফ ৰিক্ৰুইটমেণ্ট টেষ্ট আৰু অসম ফৰেষ্টৰ দ্বাৰা মুকলি কৰা পদসমূহৰ বিষয়ে অত্যন্ত গুৰুত্বপূৰ্ণ তথ্যসমূহ ইতিমধ্যে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আপোনালোকে যদি ইয়াৰ বিষয়ে আৰু অধিক জানিব বিচাৰিছে তেতিয়াহ'লে নিশ্চয়কৈ কমেণ্ট কৰক আৰু অসম চৰকাৰৰ দ্বাৰা আৰু মুকলি কৰা পষ্টসমূহৰ বিষয়ে আগন্তুক সময়ত নতুন ভিডিঅ' এই চেনেলটোতে আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক সময়ৰ কাৰণে। ধন্যবাদ।